মেট অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত 100 জনতকৈ বেছি অৰেল ল'ব নোৱাৰি 1.5 মাহ অৰেল চলিব গতিকে জুনৰ মাহটো অৰেলত যাব এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব হেল্ল' এভৰিৱান আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো যেহেতু যোৱাকালি অসমত এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামৰ ৰিজাল্টটো ঘোষণা কৰিলে বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু কোৱালিফাই কৰিছে বহুত ছাত্ৰ ছাত্ৰী এতিয়া কিবা কাৰণত বা 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে ডিসকোৱালিফাই হৈছে সো আপোনালোকে যদি কোৱালিফাই কৰিছে আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে কোৱালিফাই কৰিছে নিশ্চয় কমেন্ট বক্সত জনাব বাকি মই এজন গ্ৰেড 3 লেভেলৰ ক্যান্ডিডেট আছিলো সো মোৰ ৰিজাল্টটো কেনেকুৱা হ'ল আৰু মোৰ ৰিজাল্টৰ ফলাফলটো যদি আপোনালোকে জানিব বিচাৰে তেনেহলে ভিডিঅ'ৰ হেকলৈকে নিশ্চয় থাকিব সো আপোনালোকক ভিডিঅ'ৰ হেকলৈকে জনাই থাকিম বাকি এইটো ভিডিঅ'ত জনাম যে যেহেতু যোৱা বছৰতকে এবাৰ কিন্তু বহুত গুণে কাট অফটো হাই গৈছে যদিও যোৱা বছৰ কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাছিলে আৰু এইটো বছৰ কিন্তু এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত কি কৰা হৈছিলে 0.25 যদি আপোনালোকৰ এটা কোৱেশ্চন ভুল হয় তেনেহলে 0.25 এটা কি কৰা হৈছিলে কটা হৈছিলে সো এই নেগেটিভ মাৰ্ক থকা সত্ত্বেও কিন্তু এই বছৰত কিন্তু এডিআৰই গ্ৰেড 3 লেভেলৰ বা গ্ৰেড 4 লেভেলত কাট অফটো বহুত গুণে হাই গৈছে সো বহুত গুণে হাই যোৱাৰ পিছত বহুত ছাত্ৰ ছাত্ৰী কিন্তু অলপ পৰিমাণ মাৰ্কৰ কাৰণে কিন্তু ডিসকোৱালিফাই হৈছে বা তেওঁলোকে কোৱালিফাই হ'ব পৰা নাই সো এতিয়া এই হাই কাট অফ লৈ কেনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি মন্তব্য কৰিছে বাকি যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে গ্ৰেড 3 লেভেলৰ ফাৰ্স্ট ষ্টেজটো কোৱালিফাই কৰিছে এতিয়া নেক্সট ষ্টেপটো কি আছে বাকি কিছুমান ছাত্ৰ ছাত্ৰী কিন্তু তোমালোকৰ কি হ'ব ভাইবা অনুষ্ঠিত হ'ব আৰু কিছুমান ছাত্ৰ ছাত্ৰী কি হ'ব স্কিল টেষ্ট হ'ব সো যোনসকলে মানে গ্ৰেড 4 লেভেলৰ কোৱালিফাই হৈছে তেওঁলোকৰ বাৰু সৰু সৰুকে এটা ভাইবা অনুষ্ঠিত কৰা হ'ব বাকি যোনসকলে মানে গ্ৰেড 3 লেভেলত তেওঁলোকক 25 মাৰ্কৰ এটা স্কিল টেষ্ট লোৱা হ'ব সো এই স্কিল টেষ্ট আৰু ভাইবা কেতিয়া অনুষ্ঠিত কৰা হ'ব বাকি এপইন্টমেন্ট কেতিয়া ঘোষণা কৰিব সো সকলো আপোনালোকে এই ভিডিঅ'ৰ সকলোকে জানিব পাৰিব বাকি তাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰা নাই বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' অতি সোনকালে পাই যায় সো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু লগতে আমাৰ শিক্ষক জগতৰ অতিকৈ ভাইৰেল শিক্ষক ভিক্টৰ দাসে এই অসমৰ এডিআৰ ৰিজাল্টত কি মন্তব্য কৰিছে আপোনালোকে হেতু বাৰু জনাম সো তাৰ আগতে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি মন্তব্য কৰিছে হেতু আপোনালোকে জানি লওক হাই হোৱা লো হোৱাটো ডিপেন্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাট অফ মাৰ্কটো লো হাই কোনেও নকৰে যদি 5000 পোষ্ট আছে 5000ৰ বিপৰীতে 10000 মানুহ অৰেলত আহিব গতিকে 10000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায় কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেন্ড কৰে বেছি যদি চোকা ল'ৰা 10000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু এতিয়া আপোনালোকক জনাম যে মোৰ গ্ৰেড 3 লেভেলৰ যোনটো এক্সাম দিছিলো সো এই ৰিজাল্টটো কি হ'ল সো মোৰ আপোনালোকক দুৱা আৰু আশীৰ্বাদ মতে মোৰ ৰিজাল্টটো বাৰু কোৱালিফাই আহিছে সো এতিয়া নাজানো ভাইবাত কি হ'ব সো মই আশা কৰোঁ যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে কোৱালিফাই কৰিছা সো সকলোৱে চাকৰিটো লাভ কৰক বাকি যোনসকলে নাকি অলপ মাৰ্কৰ কাৰণে কোৱালিফাই হ'ব পৰা নাই সো তোমালোকে নিশ্চয় ভাঙি নপৰিবা বাকি নেক্সটত বহুত ভেকেন্সি আহি আছে তোমালোকে কি কৰা ষ্টাডিৰ লগত জড়িত হৈ থাকা বাকি তোমালোকেও পাৰিবা সো